নমস্কাৰ ইমৰত অসম টুডে দৰ্শকসকলক দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ ৰাজপথত আন্দোলনৰ ইতি পেলাব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণভোট জয় হলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব পাৰিব চৰকাৰে আৰু এই মন্তব্য যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই পুনৰবাৰ অসম টুডে দৰ্শকসকলক জনাব বিচাৰিছো যে ৰাজপথত আন্দোলনৰ ইতি পেলাব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয়নো গণভোট জয় হলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব পাৰিব চৰকাৰে এই মন্তব্য আগবঢ়াইছে সম্পাদক পলাশ চাংমাই বিজেপিক নিৰ্বাচনত ভোটদানৰ জৰিয়তে জয় কৰোৱা মানেই অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা নুবুজায় সোণাৰীত বিক্ষোভ প্ৰদৰ্শন কৰি এনেদৰে ক'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই সোণাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ জিলা মহকুমা সদৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত সংগঠনৰ চৰাইদেউ জিলা সমিতিয়ে বিধেয়কৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ আমি পুনৰবাৰ অসম টুডে দৰ্শকসকলক জনাব বিচাৰিছো যে পলাশ চাংমাই মন্তব্য কৰিছে যে ৰাজপথত আন্দোলন ইতি পেলাব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয়নো গণভোটত জয়ী হলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব পাৰিব চৰকাৰে আৰু এই মন্তব্য যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই আমি পুনৰবাৰ অসম টুডে দৰ্শকসকলক জনাব বিচাৰিছো যে বিজেপিক নিৰ্বাচনৰ ভোটদানৰ জৰিয়তে জয় কৰোৱা মানে অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰা নুবুজায় সোণাৰীত বিক্ষোভ প্ৰদৰ্শন কৰি এনেদৰে ক'লে সম্পাদক পলাশ চাংমাই বিধেয়কৰ সম্পৰ্কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি স্থিতি সেই পূৰ্বৰ স্থিতিতে আমি অটল আছোঁ কেন্দ্ৰীয় চৰকাৰে যোৱাটো কাৰ্যকালতো এই বিধেয়কখন অসম বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহক জাপি দিব বিচাৰিছিল কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক শক্তি একত্ৰিত হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ বিৰোধী ৰাজনৈতিক শক্তিয়ে নহয় তেওঁলোকৰ লগত থকা NDA যিবিলাক ৰাজনৈতিক ইয়াত অংশীদাৰী দল আছিল সেই দলবিলাকেও বিৰোধিতা কৰিছিল আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনসাধাৰণে বিৰোধিতা কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এখন সাংসদত গৃহীত কৰাৰ পিছতো আন এখন সাংসদত গৃহীত কৰিব নোৱাৰিলে আৰু মই ভাবোঁ যে এইবাৰো তাৰ ব্যতিক্ৰম নহয় সমগ্ৰ দেশৰ বিৰোধী ৰাজনৈতিক শক্তি একত্ৰিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক শক্তি একত্ৰিত হ'ব আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহ ৰাজপথলৈ ওলাই আহিব আৰু ওলাই আহি এই বিধেয়কখন বিৰোধিতা কৰিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এই বিধেয়কখন গৃহীত নকৰিবলৈ বাধ্য হ'ব যে আমি আজি কিয় বিৰোধিতা কৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক এই কাৰণেই বিৰোধিতা কৰিছোঁ যে সমগ্ৰ দেশত আজি আপোনালোকে দেখিছে যে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 51 চন আৰু অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 71 চন গতিকে 20 বছৰৰ বিদেশীৰ বোজা আমি ইতিমধ্যে গ্ৰহণ কৰিলোঁ গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত 71 চনৰ পিছত অহাবিলাকক ইতিমধ্যে নাগৰিকত্ব প্ৰদান কৰা হ'ল আৰু তাৰ পিছত অহাবিলাকক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে চিনাক্ত কৰি বিদেশী হিচাপে চিনাক্ত কৰি ইয়াৰ পৰা বিতৰিত কৰাৰ ব্যৱস্থা কৰিব গতিকে অসম আন্দোলনৰ 855 জন শ্বহীদ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আমি ইতিমধ্যেই 1500 কোটি টকা আৰু ন্যায়াধিকৰণৰ জৰিয়তে আমি আৰু 45 কোটি টকা 4500 কোটি টকা অৰ্থাৎ 6000 কোটি টকা আমি খৰচ কৰাৰ পিছত আকৌ আমি বিদেশীক নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে এইখিনি কৰিছিলে নেকি শ্বহীদ যে হৈছিল 855 গৰাকী ব্যক্তি গতিকে 855 গৰাকী ব্যক্তি বিদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ শ্বহীদ হোৱা নাছিল যাতে কোনো কাৰণতে আমি এই যিখন বিধেয়ক সেই বিধেয়কখন আমাৰ ইয়াত জাপি দিলে আমি মানি নলওঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছোঁ
সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক শক্তি একত্ৰিত হ'ব, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহ ৰাজপথলৈ ওলাই আহিব। আজি আমি জিলাই জিলাই মহকুমাই বিক্ষোভ কাৰ্যসূচী পালন কৰিছোঁ। আমি আহ্বান জনাম যে যোৱা সময়ছোৱাত যেনেধৰণে মানুহ ৰাজপথলৈ ওলাই আহিছিলে, এইবাৰো ৰাজপথলৈ আহি প্ৰবলভাৱে প্ৰতিবাদ কৰিব। আৰু আমি ইতিমধ্যে গাঁৱত বিভিন্ন বিজেপি কৰ্মীৰ লগতো কথা পাতিছোঁ যে তেওঁলোকেও কৈছে যে পঞ্চায়তত আমি ভোট দিলোঁ বিজেপিক, লোকসভাত আমি বিজেপিক ভোট দিলোঁ, সেইবুলিয়ে কিন্তু আমি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবৰ কাৰণে চাৰ্টিফিকেট দিয়া নাই। আৰু আমি সেইকাৰণে কৈছোঁ যদি তেওঁলোকে এই বিধেয়কখন গৃহীত কৰিব বিচাৰে তেনেহ'লে অসমত গণভোট আয়োজন কৰক। যদি গণভোটত এই সপক্ষে যদি ভোটাধিকাৰ অসমৰ জনসাধাৰণে সাব্যস্ত কৰে তেনেহ'লে আমি কেতিয়াও ৰাজপথত আন্দোলন নকৰোঁ, অন্যথা আমাৰ ৰাজপথৰ আন্দোলন অব্যাহত থাকিব। কোনো কাৰণতে আমি এই বিধেয়কখন গৃহীত কৰাটো নিবিচাৰোঁ। এইকাৰণেই নিবিচাৰোঁ যে ইয়াত শ্বহীদৰ কেঁচাত তেজ জড়িত হৈ আছে। ইতিমধ্যে আমি 20 বছৰ বিদেশীৰ বোজা গ্ৰহণ কৰিলোঁ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে আমি 6,000 কোটি টকা খৰচ কৰিছোঁ, আৰু কোনো কাৰণতে আমি বিদেশীৰ বোজা নলওঁ। আমাক এনেধৰণে জাপি দিলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আমি অসমত যোৱা সময়ছোৱাত আমি পৰিকল্পনা কৰি কোনো ধৰণৰ হিংসাত্মক কাৰ্যপন্থা নোলোৱাকৈ আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিছিলোঁ। আপোনালোকে দেখিছে উত্তৰ পূৰ্বাঞ্চলত জ্বলি উঠিছিল, হিংসাত্মকভাৱে আন্দোলন হৈছিল। গতিকে আমি সন্মুখত আছোঁ, আমি গণতান্ত্ৰিক সংগঠনৰ বিশ্বাসী একোটা সংগঠন, সেইকাৰণে আমি হিংসাত্মক পন্থালৈ নাযাওঁ। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহ হিংসাত্মক হৈ উঠিছিল, যে অসমতো এনেধৰণে হিংসাত্মক হৈ উঠিব তেনেকুৱা কথা নহয়। গতিকে সময় থাকোঁতে কেন্দ্ৰীয় চৰকাৰৰ সৎবুদ্ধি উদয় হওক, আৰু এই যিখন বিধেয়ক সেই বিধেয়কখন তেওঁলোকৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত বাতিল কৰক। উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট গৃহীত কৰিলে কেবৰ বিৰোধিতা কৰা বুজাব নেকি? নাই, কেব আৰু ইনাৰ লাইন পাৰ্মিট দুটা পৃথক বিষয়। যে কেব হ'ল বিদেশী নাগৰিকত্ব প্ৰদান কৰা এখন বিধেয়ক, আৰু ইনাৰ লাইন পাৰ্মিট হ'ল এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাবৰ কাৰণে যি অনুমতি। যে ভাৰতবৰ্ষৰ যিবিলাক ৰাজ্য আছে সেই ৰাজ্যসমূহৰ পৰা যদি অসমলৈ কোনো মানুহ আহে তেনেহ'লে যদি অনুমতি লৈ আহিবলগীয়া হয়, অৰ্থাৎ আমি যদি অৰুণাচল নাগালেণ্ডলৈ যাওঁ তাত আমাক ইনাৰ লাইন পাৰ্মিটৰ অবিহনে আমি তালৈ যাব নোৱাৰোঁ। সি এটা সম্পূৰ্ণ সুকীয়া বিষয়। গতিকে বিধেয়ক হ'ল যে বিদেশীক ইয়াত স্বদেশী কৰিব বিচৰা যিখন বিধেয়ক, সেই বিধেয়ক। গতিকে সেই বিধেয়ক আমি বিৰোধিতা কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অৰুণাচল, মেঘালয়, এই ৰাজ্যসমূহত ইনাৰ লাইন পাৰ্মিটৰ, মেঘালয়ত ইনাৰ লাইন পাৰ্মিটৰ দৰে এখন এক্ট আছে, ৰেচিডেঞ্চিয়েল এক্ট। তাতো স্থায়ীভাৱে মানুহৰ সম্পত্তি আহৰণ কৰিব নোৱাৰে, মানুহ থাকিব নোৱাৰে। তাৰপিছতো অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে বিৰোধিতা কৰিছে, তাৰপিছতো নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে বিৰোধিতা কৰিছে, তাৰপিছতো এই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসমূহে বিৰোধিতা কৰিছে। এইকাৰণেই বিৰোধিতা কৰিছে যে ভাৰতবৰ্ষৰ সংবিধানেই হওক বা আমাৰ যিটো ধৰ্মনিৰপেক্ষ যিটো চৰিত্ৰ, সেই চৰিত্ৰতেই আঘাত হ'ব বুলি সকলো আমি গণতান্ত্ৰিকভাৱে বিশ্বাসী ব্যক্তিসকলে আমি বুজি উঠিছোঁ, আৰু সেইকাৰণে আমি বিৰোধিতা কৰিছোঁ। সেইকাৰণে ৰাইজক আহ্বান জনাইছোঁ, ৰাইজ ৰাজপথলৈ ওলাই আহি যোৱা সময়ছোৱাত যেনেধৰণে সহযোগিতা কৰিছিল তেনেধৰণে সহযোগিতা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।